এদিন এটা কুকুৰ ৰাস্তাৰে গৈ আছিল। এনেতে সি এঘৰ মানুহৰ ঘৰৰ সন্মুখত এটুকুৰা মাংসৰ হাড়ি পালে। তাৰ পাছত সি মুখত হাড়ি লৈ আগবাঢ়ি গৈ থাকিল। গৈ সি এখন নদী পাৰ পালে। নদীৰ পানী চাই দেখিলে যে তলত তাৰ দৰে আন এটা কুকুৰেও মুখত মাংসৰ হাড়ি লৈ ৰৈ আছে। সেয়েহে সি সেইটো অন্য এটা কুকুৰ বুলি ভাবি ভুকিবলৈ মুখ মেলিলে আৰু তেতিয়াই তাৰ মুখৰ পৰা হাড়ি টুকুৰা পানীত পৰি থাকিল। বেচেৰাৰ মনত বৰ দুখ পালে আৰু সুদামুখে ঘৰলৈ বুলি উভতিলে। ইয়াৰ পৰা আমি ইয়াকে শিকিব পাৰো যে অতি লোভ বেয়া বস্তু। ধন্যবাদ।